আনে যোৱা বাটে নোযোৱা মৰিয়নীৰ এগৰাকী মহিলা ই ৰিক্সা মেকানিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে মৰিয়নীৰ ৰেখা মিলি পায়েঙে। 2 সন্তানৰ মাতৃ ৰেখাই ঘৰুৱা কাম বন সামৰি স্বামী মোহিনন্দ মিলিৰ সৈতে একেলগে গেৰেজত ই ৰিক্সাৰ মেৰামতি কৰি স্বামীক সহায়ৰ হাত আগবঢ়াইছে। প্ৰথম অৱস্থাত গ্ৰাহকে মহিলা মেকানিকৰ হাতেৰে মেৰামতি কৰোৱাব বিচৰা নাছিল যদিও বৰ্তমান কিন্তু সকলোৰে ৰেখাৰ প্ৰচেষ্টাক আদৰণি লৈছে। অধিক জনাব এই সন্দৰ্ভত আমাৰ সাংবাদিক প্ৰাঞ্জল পাওগামে। আনে নোযোৱা বাটে যোৱা এগৰাকী মহিলাক চিনাকি কৰি দিব ওলাইছো। মই প্ৰথমতে কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাওঁ এগৰাকী মহিলা, যিগৰাকী মহিলাই আচলতে সচৰাচৰ আমি যি দেখা পাওঁ যে মহিলাসকলে নোলোৱা এটা বৃত্তি আচলতে লোৱা মই দেখা গৈছে। এগৰাকী মৰিয়নীৰ মহিলা, যিগৰাকী মহিলাই আজি ই ৰিক্সাৰ মেকানিক হিচাপে আচলতে খ্যাতি লাভ কৰিছে বুলি ক'ব লাগিব। আৰু তেখেতৰ এই গেৰেজলৈ আচলতে মৰিয়নীৰ যথেষ্ট সংখ্যক ই ৰিক্সা আহি ইয়াত মেৰামতিৰ বাবে ইয়ালৈ আহে আৰু এইগৰাকী মহিলাক ইয়াত এনেধৰণে কাম কৰি থকা পৰিলক্ষিত হৈছে। তেখেতে এইখিনি কাম কৰোঁতে তেখেতক কেনেধৰণে আচলতে তেখেতৰ সুবিধাৰ সন্মুখীন হয় সেইখিনি কথা আমি তেখেতৰ পৰাই জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আপুনি এই কামটো কিমান দিনৰ পৰা কৰি আছে? মই মালিকৰ লগত বাৰু দোকান ঘৰতো তেনেকৈ বনাই দোকান দিয়া নাছিলোঁ আমি। এতিয়াতো বাৰু দোকানটো 1.5 বছৰমান হ'ব। তাৰপিছত তেনেকৈ আৰু মালিকৰ লগত লাগি আৰু চাই থাকোঁ কাম কৰাটো। তাৰপিছত ময়ো এনেকৈ আৰু কৰিব পৰা হৈছোঁ আৰু। আপোনাৰ ঘৰ ক'ত? MES-ত। এতিয়া দেখা যায় যে যি পুৰুষসকলে আচলতে এই কাম কৰে, সাধাৰণতে মহিলাই এই কাম নকৰে, কিন্তু আপুনি কিয় বাছি ল'লে এই কাম কৰিব? বাছি ল'লোঁ ঘৰত থাকি কি কৰিম আৰু ময়ো এফালে মালিকৰ লগতে আৰু মালিককো হেল্প কৰালৈকে হৈছে আৰু বেলেগ তেনেকৈ কাম কৰিবলৈ মানুহ তেনেকৈ ৰখা নাই আৰু ময়ে তেনেকৈ লাগি দিওঁ আৰু। এতিয়া আপুনি যে এই কামটো কৰে, এই কাষ্টমাৰে বিশ্বাস কৰেনে আপোনাৰ ওপৰত? নকৰে বাৰু কিছুমানে, নতুনকৈ অহা মানুহকেইটা। তাৰপিছত মই কি কাম আছে কি নাই সোধোঁ আৰু। তাৰপিছত কামটো মই এইটো কৰি দিব পাৰোঁ বুলি কৈছোঁ আৰু আপুনি তেনেকৈ কওঁ আৰু কিছুমানে বিশ্বাস অলপ হেৰি লাগে আৰু। কি কাম কৰিব পাৰে? মই ক'বলৈ গ'লে চকেট জাবাৰ খোলা মেলা ৱাছ কৰি দিয়া, তাৰপিছত ব্ৰেইং লগোৱা, আগ চকা আৰু পিছ চকা ৱাৰিং কামটোহে মই নকৰোঁ আৰু। ৱাইৰিঙৰ বাহিৰে বাকী সকলোৱে চবটোৱে কৰি দিওঁ আৰু ব্ৰেক চু লগোৱা। তো আপোনাৰ ভাল লাগে নে এই কামটো কৰি? কাম কৰি এতিয়া জনাৰ কাৰণে নিজে ভালে লাগে আৰু টাইমটো ইয়াতে থকা হয়। মানুহজনকো সহায় কৰি দিয়া? মানুহজনক তেনেকৈ আৰু ওলাই গ'লে টমটম সেইটো চলাবলৈ ওলাই গ'লে মই অলপ টাইমটোত আকৌ মানুহ আহি যায় তেতিয়া আৰু বনাই দিওঁ আৰু। এতিয়া কাষ্টমাৰে আপোনাক বিশ্বাস কৰা হ'ল, আপোনাৰ কামত বিশ্বাস কৰা হ'ল? কাষ্টমাৰ এতিয়া বিশ্বাসটো হৈছে আৰু এইফালে আছে, সুধিব পাৰিব। কাম কৰোৱাই আপোনাক? কৰাই না? এতিয়া আপুনি চলাবও জানে নেকি? জানো বাৰু। চলাই জানো? চলাওঁ। ভাড়া চাড়া মাৰিবলৈ নাযাওঁ আৰু ঘৰলৈ লৈ যাওঁ। এতিয়া এখন কি কাম কৰে? এতিয়া এইটো আগ চকা ব্ৰেইং লগাবলৈ, তাৰপিছত আৰু এইটো অইল চিল লগাব লাগে চকেট জাবৰ অইল চিল। আপুনি এই সামগ্ৰীসমূহৰ যিবোৰ পাৰ্টছৰ নামবিলাক জানে? জানিছোঁ আৰু এতিয়া। পাৰ্টছবিলাকৰ নাম জানে? জানো আৰু এটা দুটা বাৰু আছে, এইটো পাৰিছোঁ আৰু আগতে একোৱে নাজানিছিলোঁ বাৰু। এইকেইটা কি বুলি কয় ৰিং চাইজ সেইকেইটা মই বুজি নাপাইছিলোঁ। ৰেঞ্চবিলাকৰ চাইজবিলাক গম পাওঁ আৰু। গম পায়। ঘৰত কোন কোন আছে? ঘৰত ল'ৰা ছোৱালী দুটা স্কুল গ'ল, ছোৱালীজনী, তাৰপিছত ল'ৰাটো ইয়াতে এই পুখুৰীয়া স্কুলত যায়। ডাঙৰজনী এতিয়া ক্লাছ 10ত। আপোনাৰ নামটো কি কৈছে? নমস্কাৰ, মোৰ নাম ৰেখা মিলি পায়েং। হয়। এয়া দেখিলে মই কেমেৰা পাৰ্চনে দেখুৱালে সমগ্ৰ দৃশ্য। আচলতে তেখেতে বৰ্তমান এখন টমটমৰ আচলতে চকেট জাবৰ বনাই আছে। তেখেতে ইতিমধ্যে চকাৰ বেৰিং লগালে আৰু তাৰ পাছতেই এনেকৈ তেওঁ নিজ হাতে আচলতে এই চকেট জাবৰ খুলি থকা দেখা গৈছে। আৰু ইয়াত যিজন ইয়াৰ আচলতে এইখন টমটমৰ মালিক আহিছে, ইয়াত মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম বা তেওঁক সুধিম। আপোনালোকে ইয়ালৈ বনাব আহে, ইয়াত এগৰাকী মহিলাই কাম কৰে, আপোনালোকৰ কামটো ভাল হ'ব যেন লাগে নে কেতিয়াবা ভয় লাগে নিজে কাম বেয়া কৰিব? হয়, মই বহুত দিনৰ পৰা ইয়াতে এওঁৰ হাজবেণ্ডৰ ওচৰত বনাইছোঁ,
কিন্তু হাজবেণ্ডে কেতিয়া নথকাৰ কাৰণে আমি তেওঁক ৰিকুৱেষ্ট কৰিলোঁ আৰু তেওঁ মানে কাম শিকি এতিয়া মানে আমাৰ ডাউট ক্লিয়াৰ হৈ গ'ল আৰু আমি আহিলে মানে ৰেখা মিলিৰ ওচৰতে কাম কৰাওঁ। হয়। কিমান আহে ইয়ালে এনেকে কাম কৰাবলৈ? ইয়াত মানে প্ৰায় মিনিমাম 100 ই ৰিক্সা ইয়াতে বনাবলৈ আহে। আমাৰ এইটো এৰিয়াৰ চব মানে ইয়াতে হয়। মানে পুৰুষ আৰু মহিলাৰ মাজত কোনো পাৰ্থক্য মানে দেখা নাই মই যিমান দিন বনাইছোঁ আৰু মই দেখা নাই আৰু এই নতুন কিছুমান যিজনে মানে বাইদেউৰ ওচৰত কাম কৰোৱা নাই তেওঁ মানে অলপ ডাউট হয় আৰু পাৰিবনে নোৱাৰে, কিন্তু আমাৰতো একেবাৰে ডাউট ক্লিয়াৰ, সদায় দেখি থাকোঁ, বনাই থাকোঁ। এতিয়া কি বনোৱাইছে আপুনি? মই এইটো চকেট জাম্পাৰটো ৱেল চিল লগাব লাগে, তাৰপিছত আগ চেকাৰ বেৰিং লগাব লাগে। বাইদেউ লগাব। একো ডাউট নাই। এয়া আছিল এইখন টমটমৰ স্বত্বাধিকাৰী আৰু স্বামী আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ লগতে আপোনাৰ পত্নী আপোনাৰ লগতে কাম কৰে, কেনে অনুভৱ হয়? মোৰ ভালেই লাগে, কাৰণ এনেই ঘৰত থাকিলেনো বেমাৰ আজাৰে বেছি হৈ যায়, গাটো বাঢ়ি যায়, ব্ৰইলাৰ নিচিনা হৈ যায়। কিন্তু কামত ধৰিলে মই নাথাকিলেও কিবা এটা হ'লেও পাব, কাইলৈ মই মৰি যাম, সিও কিবা এটা পৰিয়ালখন চলাব পাৰিব। মই এইটোৱে চিন্তাধাৰা। কেনেকে কাম কৰাবলৈ আপুনি কেনেকে শিকালে বা কেনেকৈ আৰম্ভ কৰিলে কাম? এনেকেতো বহুত মানে আমাৰতো বিজনেছ বুলি কি কয়, চৰকাৰী চাকৰি বুলিবলৈ নায়েই, এইটোৱে আমাৰ চৰকাৰী চাকৰি বুলিয়ে ধৰি ল'ব লাগে। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ।